নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, গান্ধী ছবিত কোনে জৱাহৰলাল নেহৰুৰ ভাও লৈছিল? ক নম্বৰটো শুদ্ধ, ৰোছান ছেঠ। ২ নম্বৰ প্ৰশ্ন, শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল? খ নম্বৰটো শুদ্ধ, ১৯৬৮ চনত। ৩ নম্বৰ, দৈত্যগড় কোনে নিৰ্মাণ কৰিছিল? গ নম্বৰটো শুদ্ধ, ৰজা বৈদ্যদেৱে। ৪ নম্বৰ, ৪২ৰ গণ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ক নম্বৰটো শুদ্ধ, ভোগেশ্বৰী ফুকননী। ৫ নম্বৰ, উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? খ নম্বৰটো শুদ্ধ, সুন্যাতফা। ৬ নম্বৰ, নিম্নলিখিত কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত নাছিল? গ নম্বৰটো শুদ্ধ, হেমচন্দ্ৰ বৰুৱা। ৭ নম্বৰ, গদাপাণি বা গদাধৰ সিংহ কাৰ পুত্ৰ আছিল? ঘ নম্বৰটো শুদ্ধ, গোবৰ ৰজা। ৮ নম্বৰ, অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধি হাৰ সৰ্বনিম্ন? খ নম্বৰটো শুদ্ধ, কোকৰাঝাৰ। ৯ নম্বৰ, জগন্নাথ মিশ্ৰ তৃতীয়বাৰৰ বাবে কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল? ঘ নম্বৰটো শুদ্ধ, বিহাৰ। ১০ নম্বৰ, ইণ্ডিয়া সদস্য নহয়। খ নম্বৰটো শুদ্ধ, G8। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। এঘাৰ নম্বৰ, টাৰ্গেট বিলিয়ন নামৰ কিতাপখন লিখিছে? ক নম্বৰটো শুদ্ধ, APJ আব্দুল কালাম। ১২ নম্বৰ, ৰামচৰিত মানস কোনে লিখিছে? গ নম্বৰটো শুদ্ধ, তুলসীদাস। ১৩ নম্বৰ, গ্ৰাহী বঁটা কোন ক্ষেত্ৰত দিয়া হয়? খ নম্বৰটো শুদ্ধ, সংগীত। ১৪ নম্বৰ, প্ৰতি বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? গ নম্বৰটো শুদ্ধ, ২৯ আগষ্ট। ১৫ নম্বৰ, প্ৰথম ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত কৰা দেশখন হৈছে? ক নম্বৰটো শুদ্ধ, ইংলেণ্ড। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, নটসূৰ্য বুলি কাক জনা যায়? ক নম্বৰটো শুদ্ধ, ফণী শৰ্মা। ১৭ নম্বৰ, অসমৰ কোনখন ঠাইক সত্ৰনগৰী হিচাপে জনা যায়? খ নম্বৰটো শুদ্ধ, বৰপেটা। ১৮ নম্বৰ, অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? গ নম্বৰটো শুদ্ধ, মহাত্মা গান্ধী। ১৯ নম্বৰ, ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ক নম্বৰটো শুদ্ধ, শ্ৰী শ্ৰী শংকৰদেৱ।
20 নম্বৰ পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ঘ নম্বৰটো শুদ্ধ, শিৱসাগৰ। 21 নম্বৰ অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওধান খায় কোনে পৰিচালনা কৰিছিল? ক নম্বৰটো শুদ্ধ, জাহ্নু বৰুৱা। 22 নম্বৰ প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি? খ নম্বৰটো শুদ্ধ, বনফুল। 23 নম্বৰ শৰতৰ কবি বুলি কাক জনা যায়? গ নম্বৰটো শুদ্ধ, পাৰ্বতী প্ৰসাদ বৰুৱা। 24 নম্বৰ অসমৰ ভাওনা পৰম্পৰাত কমলাবাৰী সত্ৰৰ বিশেষ সংযোজনটি হৈছে? ক নম্বৰটো শুদ্ধ, বন্ধাৰাগ। 25 নম্বৰ চৰ্যাপদসমূহ কোন ধৰ্মৰ গীত? ঘ নম্বৰটো শুদ্ধ, বৌদ্ধ ধৰ্মৰ। 26 নম্বৰ ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হ'ল? গ নম্বৰটো শুদ্ধ, বিনিয়োজন নীতি।